তীৰ্থ ভূঞা মই আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ এই মুহূৰ্তত আসলে অতিকৈ বেদনাসিক্ত এক পৰিৱেশ আসলে কেনেধৰণৰ পৰিৱেশ সেয়া সোধাৰ অৱকাশ নাই এই মুহূৰ্তত আপোনাৰ জৰিয়তে আমি আপডেট বিচাৰিম মাজুলীৰ বৰ্তমান পৰিৱেশ কেনেকুৱা যদিহে আজিৰ তাৰিখতো সেই সকল লোকে নিৰাশ্ৰয়ভাৱেই থাকিব লগা হয় মথাউৰিতে থাকিবলগীয়া হয় তেতিয়াহ'লে সেই সকলৰ বাবে যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট প্ৰতিবন্ধকতা আহি পৰিব এই মুহূৰ্তত আপোনাৰ হাতত কি আপডেট আছে তীৰ্থ ভূঞা হয় সমীৰণ বৰঠাকুৰ চাওক বান পৰিস্থিতি মাজুলীৰ কিছু উন্নত হৈছে যদিও যেহেতু কমলাবাৰীৰ পৰা আউনেতি হৈ যিটো গোৱালগাঁও মথাউৰি সেই মথাউৰিটো যুগুনিধাৰী অংশত হঠাতে পলয়ংকাৰী বানে ছিঙি লৈ যোৱাৰ ফলত এক বিধ্বস্ত পৰিৱেশৰ সূচনা হ'ল মাথাউৰিৰ কাষতে থকা পৰিয়ালকেইটা বিশেষকৈ বলিন শইকীয়া দিলীপ শইকীয়া আৰু সমান্তৰালভাৱে ক'ব লাগিব ভেৰুৱা এই তিনি ঘৰ বিশেষকৈ হঠাতে এই তিনিটা পৰিয়াল ভাইকন ভেৰুৱা তিনিটা পৰিয়ালৰ ঘৰ চকুৰ সন্মুখতে উটুৱাই লৈ গৈছিল তেওঁলোকৰ পশুধন তেওঁলোকৰ আপোন ঘৰখন তেওঁলোকে কষ্টোপাৰ্জিত যিবোৰ সা সম্পত্তি টকা পইচা যিবোৰ ৰাখিছিলে একোৱে উদ্ধাৰ কৰিব নোৱাৰিলে মাত্ৰ SDRFে তেখেতৰ সকলৰ পৰিয়ালকেইটা উদ্ধাৰ কৰি মথাউৰিৰ ওপৰলৈ লৈ যোৱা দেখিবলৈ পোৱা গ'ল মই শৰ্টৰ জৰিয়তে সমীৰণ বৰঠাকুৰ দেখুৱাম আপুনি চাওক এক বিধ্বস্ত পৰিৱেশ যেনিয়ে আপুনি চকু দিয়ে তেনিয়েই বিধ্বস্ত পৰিৱেশ এনেকৈ টিঙৰ চালিয়ে আনি উটুৱাই আনি ইয়াত পেলাই থৈ গৈছে সেই বান পৰিস্থিতি কিছু উন্নত হোৱাৰ পিছত আমি পৰিৱেশটো দেখুৱাম আৰু পৰিয়ালকেইটা যিকেইটা মই কৈছোঁ দিলীপ শইকীয়া আৰু বলিন শইকীয়া যি দুটা পৰিয়াল মাথাউৰিৰ কাষতে আছিলে ভয়ংকৰ বানে যিকেইটা পৰিয়ালক এনেধৰণে উটুৱাই লৈ গৈছিলে সেই পৰিয়ালকেইটাই নিজৰ ঘৰখন অতি কষ্টোপাৰ্জিত ধনেৰে আচলতে নিৰ্মাণ কৰা যিখন আপোন ঘৰ সেই আপোন ঘৰখন চাবলৈ আহিছে কিবা পাওঁ নেকি কিবা লাম লাকুত কিবা বাচি আছে নেকি চাওক এক হৃদয় বিদাৰক দৃশ্য ক'ব লাগিব এয়া হৈছে আজিৰ তাৰিখত এই যুগুনিধাৰী অঞ্চলৰ এক পৰিৱেশ বাস্তৱ ছবি এখন যেহেতু মাথাউৰিৰ কাষত থকা পৰিয়ালকেইটাৰ কি অৱস্থা হ'ব পাৰে কেনেধৰণে ভয়ংকৰ তেওঁলোকৰ দুৰ্যোগৰ সন্মুখীন হ'ব পাৰে সেই পৰিৱেশটো মই দেখুৱাবৰ কাৰণে যিহেতু অতি বিপদসংকুলভাৱে এই স্থানত উপস্থিত হৈছোঁ আৰু ভিতৰৰ পৰিৱেশটো দেখুৱাইছোঁ দিলীপ শইকীয়া আৰু বলিন শইকীয়া দুয়োজনে আহি যিহেতু দুটা দিন পাৰ হৈ গ'ল তাৰপিছত দুয়োজনে আহি ঘৰটোত কিবা আছে নেকি তেখেতসকলৰ ইয়াত কষ্টোপাৰ্জিত ধন আছিলে তেখেতসকলৰ সোণ আছিলে তেখেতসকলৰ সা সম্পত্তি বয় বস্তু এই ঘৰটোত আছিলে অতি কষ্টৰে এই ঘৰটো নিৰ্মাণ কৰিছিলে এনেধৰণে তিনিটাকৈ ঘৰ চকুৰ সন্মুখতে উটি গৈছিল ভাইকন ভেৰুৱা ঘৰ সমান্তৰালভাৱে দিলীপ শইকীয়া আৰু বলিন শইকীয়া ঘৰ মই দেখুৱাইছোঁ সমীৰণ চাওক এয়া হৈছে আজি তাৰিখৰ বাস্তৱ ছবি হঠাতে এনেধৰণে বানে উটুৱাই লৈ গুচি গ'ল তাৰপিছত তেখেতসকলে আহি কিবা পায় নেকি ইয়াত কিবা আছে নেকি কিবা বাচি ৰ'ল নেকি বানে আমালৈ কিবা এৰি থৈ গ'ল নেকি এই তেওঁলোকে লাম লাকুত চাবলৈ ইয়াত অহা দেখুৱাইছোঁ মোৰ লগত দিলীপ দা আছে আপোনালোকৰ ঘৰটো সম্পূৰ্ণৰূপে গুচি গ'ল 2 মিনিট নাপালোঁ আমি সুবিধা নাপালোঁ আমি এইখিনিতে ৰৈ আছিলোঁ 2 মিনিটৰ ভিতৰত ঘৰকেইটা উটুৱাই লৈ গ'ল মানুহকেইটা যেন তেনে বহুত দেৰি মূৰত উদ্ধাৰ হৈছোঁ আমি গছৰ ওপৰত উঠিবলগীয়া পৰিৱেশ হৈ গ'ল যেন তেনে জীয়াই এতিয়া আৰু একো চাবলৈ আহিছোঁ অকণমান কিনো হয় তাকে চাইছোঁ পাইছেনে বস্তু বুলিবলৈ এই ভগা ইটাকেইটা বাহিৰে আপোনালোকে একো দেখিবলৈ নাই চাওক আপোনালোকে নিজে দেখিছে আমি এতিয়া তাকে বিচাৰিছোঁ কিবা কিবা পাওঁ নেকি আলিৰ ওপৰত যেতিয়া আমি থাকিবলৈতো বাসস্থান নাই বাচন বৰ্তন নাই কিবা বতৰ চোতা কেৰাহী কিবা পাওঁ নেকি চাইছোঁহি তাকো নাই একো পাবলৈ নাই এতিয়ালৈকে একো নাই দেখিছে আপোনালোকে চাওক ইটাকেইটা আছে তাকো ৱালখন ভাগি পৰি থকা সেই ইটাকেইটাকে এতিয়া নিদিনো কি কৰিম এইকেইটাও যাবলৈকে দিম বুলি ভাবিছোঁ আৰু উপায় নাই আমি এতিয়া ইয়াৰ পৰা গৈ আলিৰ ওপৰতে বাসস্থান কৰি বহুত দিন জীয়াই থাকিব লাগিব চাগে তাকে চৰকাৰে পচন্দ সন্মুখত পচন্দ যিহেতু খাল ডুবি সেই ডুবিটোক লৈতো আমি আৰু জীয়াই থাকিব নোৱাৰোঁ আমাৰ ইয়াতো বেকলৈও মাটি নাই আগলৈও ডবল পুখুৰী আমি এতিয়া ইয়াত মুঠতে আমাৰ ইয়াত বাসস্থানৰ কোনো উপযোগী স্থান নহ'ব আৰু আমি এতিয়া বিকল্প কিনো কৰিম তাকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ আমাক মুখ্যমন্ত্ৰী ডাঙৰকো জনাইছোঁ যেনে তেনে যেন আমাৰ পৰিয়ালকেইটা চাই কিবা এটা আমাক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে সেয়া আশা কৰি আমি এতিয়া চাইছোঁহি এয়া আজি 3 দিন এইটো ড্ৰেছ মই এযোৰ কাপোৰো নাই পিন্ধি পেলাই এটা বাচন নাই চৰকাৰে কালি চাউল তাউল অলপ দিলেহি খালোঁ সেইখিনি আছে বাৰু খোৱা বোৱাত অসুবিধা পোৱা নাই কেম্পো বনাই দিলে কিন্তু পিন্ধা কাপোৰৰ পৰ্যন্ত চব দিলে একেটা ড্ৰেছেৰে আজি 3 দিন পাৰ কৰিবলগীয়া হৈ গৈছে তেনেকৈ আছে আপোনালোকেও দেখিছে আজি 3 দিন নন ষ্টপ তাতে লাগিছোঁ গৰু নাপালোঁ ছাগলী নাপালোঁ চব যেনি তেনি উঠি গুচি গ'ল তেতিয়া আমাৰ মানে ভৰসা শেষ ভৰসা এতিয়া আমাৰ মানে ৰাইজৰ ওপৰত বা চৰকাৰৰ ওপৰত তেওঁলোকে যদি আমাক উদ্ধাৰ নকৰে আমাৰ বিকল্প ৰাস্তা নাই বিকল্প নাই আচলতে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে মই বলিন্দা আচলতে যাম এনেধৰণে দেখুৱাইছোঁ মই
এখন টিভিৰ যি ডিছ আছিলে ডিছ এখন বিচাৰি পাইছে আৰু এনেধৰণে দুটামান ইটা আৰু দুখনমান এখন ফেনৰ পাংখা পাইছে আৰু এনেধৰণে এইকেইটা বস্তু চাওক এক হৃদয় বিদাৰক আপুনি নিজে হাতে যেতিয়া কষ্টোপাৰ্জিত ধনেৰে এটা ঘৰ বনায় সেই ঘৰটো যেতিয়া উটি যায় আৰু ঘৰটো বিধ্বস্ত ৰূপ যেতিয়া দেখেহি তেতিয়া সহজেই আচলতে অনুমান কৰক কেনেকুৱা এটা পৰিৱেশ সূচনা হ'ব পাৰে কি পালে একো নাই ভগা ডিছ এখন আছে তাৰপৰা এই ধানৰ বস্তাৰে চাউল এইকেইটা ওপৰতে ধান কেইটামান বেয়া হৈ আছে ঘৰ ইয়াতো দুবিঘ একো নাই ইটাকেইটা বাৰু একোৱে নাই ঘৰ ওচৰত এটা নহয় দুটা তিনিটাকৈ ঘৰ আগফালে ঘোঁৰালিটো নিছে গৰুৱে গায়ে উঠোৱা নিছে ঘোঁৰালি এইপিনে এইটো ঘৰ নিছে দুটাকৈ ঘৰ সমান এখন একো নাই ইটাকেইটা বাৰু একো নাই এখন দৰ্জা চব ভাগি পৰি আছে দৰ্জা খিৰিকীবোৰ ওলমি আছে কেনেকৈ লাইনৰ বৰ ভিতৰৰ পৰিৱেশটো আপোনাৰ কেমেৰাত দেখুৱাই দিলে গম পাব কিবা সন্মুখত এতিয়া বৰ ডুবি মানুহকেইটা বাচিছোঁ যেনে বস্তু নিয়াত বস্তু নালাগে আপোনাৰ দেখিছে এবাৰ চিঞৰ বাখৰ লগাই SDF আমাক উঠাই নিছেহি যেনে তেনে মানুহকেইটা পাইছোঁ মানুহকেইটা কোনোমতে পাইছোঁ সৰু কেঁচুৱা এটা আছিলে 3 বছৰ কেঁচুৱা এটা আছিলে হয় গৰ্ভৱতী আছিলে হয় কোনোমতে বাচি মানুহকেইটালৈ চাইছোঁ বস্তুলৈ হেৰি কৰা নাই আৰু হঠাতে যেনে তেনে জীৱকেইটা বচাইছোঁ বস্তু একো পিন্ধা কাপোৰযোৰ কৈছোঁ কালি চব কাপোৰ কিনি আনি পেলাই আকৌ নতুনকৈ কাপোৰ কিনি দিছোঁ হয় হয় এতিয়া কেৰাহী বতৰ কিনিবলৈও পইচা পাতি অকণমান অসুবিধা হৈ আছে বেলেগৰ ঘৰতে আশ্ৰয় লৈ ভাত খাবলগীয়া হৈছে হয় 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 তীৰ্থ ভূঞা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আচলতে এইসকল জনতাৰ যি বেদনা সেই বেদনা কেৱল তেখেতসকলেহে উপলব্ধি কৰিব পাৰিছে ইয়াতেই আচলতে সপোনৰ ঘৰখন আছিল সেই সপোনৰ ঘৰখনতেই সপোন ৰচিছিল জীৱনৰ কিন্তু সকলো সপোন ছাৰখাৰ হৈ গ'ল এইবাৰ ব্ৰহ্মপুত্ৰৰ যি বলীয়া বান আহিছিল সেই বানে সকলো ছাৰখাৰ কৰি নিলে সকলো চুৰমাৰ কৰি নিলে এতিয়া কি হ'ব ভৱিষ্যত কেনেধৰণে জীৱন অতিবাহিত কৰিব প্ৰতিটো মুহূৰ্তত তেখেতসকলে এতিয়া দুশ্চিন্তা সংশয় আৰু শংকাত সময় কটাব লগা হৈছে কেনেধৰণে আগন্তুক দিনসমূহত তেখেতসকলে জীৱনৰ সৈতে যুঁজ কৰিব তাক লৈ প্ৰশ্ন উত্থাপন হৈছে